Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজি আমি Maths Magic playlistৰ এটা ইম্পৰ্টেন্ট ভিডিও কভাৰ কৰিম যত আমি কনসেপ্ট আৰু শৰ্ট ট্ৰিক বুজিম এৰিয়া আৰু পেৰিমিটাৰ। এৰিয়া আৰু পেৰিমিটাৰৰ পৰা আপোনালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাত কোৱেশ্চন আহে। সো আজিৰ এই ভিডিওটোত স্পেশালি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট SSC RRB আৰু SLPRB অৰ্থাৎ ষ্টেট লেভেল পুলিশ ৰিক্ৰুটমেন্ট বৰ্ডৰ যি ধৰণৰ কোৱেশ্চন আহে সো সেই কোৱেশ্চনবোৰ ডিসকাস কৰিম আৰু শৰ্ট ট্ৰিক আপোনালোকক দিম। সো ডেফিনেটলি আপোনালোকে যদি ম্যাথ বোৰ প্ৰেক্টিস কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আমাৰ এটা প্ৰেক্টিস সেট अवेलेबल আছে যেটো আমাৰ এপত अवेलेबल হয়। সো প্ৰেক্টিস সেটত আপোনালোকে 1100 কোৱেশ্চন পাব। সেই প্ৰেক্টিস সেটটো আপোনালোকে আমাৰ এপৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। সো এপৰ লিংক আপোনালোকে ডেসক্ৰিপচনত পাব। সো এপটো যদি ইনষ্টল নাই ইনষ্টল কৰি প্ৰেক্টিস সেটটো ডাউনলোড কৰি ল'ব পাৰিব। তাতে 1100 কোৱেশ্চন আছে। লগতে আপোনালোকে যদি অন্যান্য সাবজেক্টৰ নোটস লাগে তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ অফিশিয়াল ওয়েবসাইট classfixacademy.com ভিজিট কৰিব বা আমাৰ এপতো পাব। আৰু আপোনালোকে ফ্ৰী মক টেষ্ট দিবলৈ টেলিগ্ৰাম গ্ৰুপ যেটো আমাৰ ক্লাছফিক্স একাডেমি আছে হেতু জয়েন কৰিব আৰু আমাৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম ফেসবুক আৰু ইনষ্টাগ্ৰাম ফলো কৰি ৰাখিব আপডেট ইনফৰমেশন সমূহ পাবলৈ। তো যি কি নহওক আমি প্ৰথমটো কোৱেশ্চনৰ ফালে আগবাঢ়িছো। সো প্ৰথমটো কোৱেশ্চন আপোনালোকৰ কি আছে চাওক। ইয়াতে কি কৈছে the sides of a triangle are in the ratio of 1/2:1/3:1/4 if the perimeter is 52 cm then the length of the smallest side is। অৰ্থাৎ এটা ত্ৰিভুজৰ বাহুৰ অনুপাত দিছে 1/2:1/3:1/4 আৰু ইয়াৰ পৰিধি দিছে 52 cm 52 cm তেন্তে আটাইতকৈ সৰু বাহুটোৰ দৈৰ্ঘ্য কিমান এটো আমাক উলিয়াব লাগে। তো চাওক এনেকুৱা যদি ম্যাথছ আহে আমি কেনেকৈ সলভ কৰিব পাৰিম উইথ শৰ্ট ট্ৰিক বা একদম ইজি মেথডত কেনেকৈ আমি আনসাৰবোৰ উলিয়াব পাৰিম। চাওক আপোনালোকৰ অনুপাত দিয়া আছে 1/2:1/3:1/4 তেন্তে এইটো এটা বিষম বাহু ত্ৰিভুজ কাৰণ অনুপাতটো বেলেগ বেলেগকৈ আছে। সো বিষম বাহু ত্ৰিভুজ মানে তিনটা বাহুৰ মাপ বেলেগ বেলেগ। ওকে সো মই ইয়াতে বিষম বাহু ত্ৰিভুজ এটা ড্ৰ কৰিছো। সো আপোনালোকে পৰীক্ষা ড্ৰ কৰিব নালাগে জাস্ট কনসেপ্টটো বুজাবলৈ মই ড্ৰ কৰিছো ইয়াতে ফিগাৰটো। ওকে এতিয়া চাওক আমাৰ অনুপাতটো কি দিয়া আছে। অনুপাতটো দিয়া আছে আমাৰ 1/2:1/3:1/4 ওকে এতিয়া এই অনুপাতবোৰ কিন্তু ভগ্নাংশত আছে। সো ভগ্নাংশত থাকিলে নহব আমি সিম্পল ডিজিটত আনিব লাগিব। তো আমি ভগ্নাংশ থাকিলে সিম্পল ডিজিটত কেনেকৈ বনাব পাৰো সো তাৰ বাবে আমি যিবোৰ ডিনোমিনেটৰ আছে অৰ্থাৎ যি তলৰ নাম্বাৰছ বিলাক আছে তাৰে আমি লসাগু উলাব লাগিব অৰ্থাৎ এলসিএম উলাব লাগিব। সো এলসিএম আপোনালোকে উলিয়াই ল'ব। সো এলসিএম 2 3 আৰু 4 এলসিএম অৰ্থাৎ লসাগু কিমান হ'ব সিম্পলি আমাৰ 12 হ'ব। ক্লিয়াৰ এখিনি ওকে সো এতিয়া আমাৰ সিম্পল ডিজিটত বনাবলৈ হলে এই 12 ক প্ৰথমে 2 ৰে ডিভাইড কৰিব কিমান হ'ব 6 2 গুণ 12 আৰু সেই 6 ৰে একক পূৰণ কৰিব 6 1 গুণ 6 ওকে সিম্পলি আপোনালোকে অনুপাত দিব আৰু এটা 3 ৰে ডিভাইড কৰিব 3 4 গুণ 12 সেই 4 ৰে একক পূৰণ কৰিব 4 1 গুণ 4 আকৌ এই 4 ৰে 12 ক ডিভাইড কৰিব 3 হ'ব সেই 3 ৰে একক পূৰণ কৰিব 3 1 গুণ 3 হৈ গল আমাৰ সিম্পল ডিজিটত তিনটা নম্বৰ। ওকে আৰু আমি জানো যে অনুপাতত থাকিলে ইয়াৰ সৈতে কিবা নহয় কিবা এটা নম্বৰ মাল্টিপল হৈ থাকে আৰু সেই নম্বৰটো আমাৰ কি হয় HCF হয় গখাও হয় আমি অনুপাতৰ ক্লাছত পঢ়িছিলো। তো যি কি নহওক এটো আমি সিম্পল এটা অনুপাত পাই গলো। সো ইয়াতে এই যেটো বাহু আছে আটাতকৈ ডাঙৰ আছে ইয়াতে 6x টো ইয়াতে হ'ব তাতকৈ ডাঙৰ আছে এটো সৰু আছে এটো 4x এটো হ'ব আৰু আটাতকৈ সৰু আছে এটো সো এটো 3x হ'ব। ওকে এই তিনটা বাহুৰ মাপ আমি পাই গলো। এতিয়া ত্ৰিভুজৰ পৰিধি আমাক কিমান দিছে 52 সেন্টিমিটাৰ অৰ্থাৎ এই বাহু আৰু এই বাহু যোগ কৰিলে 52 সেন্টিমিটাৰ হয় কাৰণ আমি জানো ত্ৰিভুজৰ পৰিধি মানে কি বা ত্ৰিভুজৰ পৰিসীমা মানে তিনিটা বাহুৰ যোগফল। দ্যাট মিন্স আমি এনেকৈ লিখিব পাৰো না নাই সিম্পলি চাওকচোন আমি যদি সলিউশনটো মেথটো এনেকৈ কৰো তেতিয়া এনেকৈ হ'ব না নাই 6x + 4x + 3x = 52 হৈ গল। ওকে এতিয়া আমাৰ এইকেইটা যোগ কৰিলে কিমান আহে 6 আৰু 4 যোগ কৰিলে 10 10 আৰু 3 13 ওকে 13x = 52 এটা x ৰ মান কিমান আহে চাওক x ৰ মান x = 13 1 যা 13 13 আমাৰ কিমান যা হ'ব 3 যা 13 4 যা 13 4 যা 52 অৰ্থাৎ x = আমাৰ কিমান আহিলে 4 ওকে সো x = যেতিয়া 4 আহিলে আমি ইজিলি বাহু তিনটাৰ মাপ আমি উলিয়াই দিব পাৰো। তো ইয়াতে ডাঙৰ যেটো বাহু আছে 6x আছে হেতু বাহুটোৰ মাপ কিমান হ'ব 4 6 গুণ 24 24 সেন্টিমিটাৰ হৈ গল। এতিয়া যেটো তাতকৈ সৰু আছে 4 সেন্টিমিটাৰ আছে ইয়াৰ 4 সৈতে 4 পূৰণ কৰিলে 16 হ'ব 16 সেন্টিমিটাৰ হ'ব দ্বিতীয় বাহুটো। তৃতীয় যেটো আটাতকৈ সৰু বাহু 3 ৰ সৈতে আমি 4 পূৰণ কৰিব লাগিব 3 * 4 which is equal to 12 সেন্টিমিটাৰ। ওকে সো এতিয়া চাওক এটা পালো আমি 24 16 আৰু 12 তেনেহলে আটাতকৈ সৰু বাহুটোৰ মাপ কিমান হল আটাতকৈ সৰু বাহুটোৰ মাপ আমি উলিয়াই ললো 12 সেন্টিমিটাৰ। সো এটা দুটা স্টেপত মেথটো কৰিছো। ফাৰ্স্ট স্টেপত আমাৰ যেটা ভগ্নাংশত আছিল হেতুক আমি সিম্পল ডেসিমেলত বনাইছো আৰু আমি
সো ডেসিমেল নহয় ইয়াতে ডিজিটত বনাইছো আৰু সিম্পল ডিজিটত বনোৱাৰ পিছত আমি জানো যে অনুপাত থাকিলে ইয়াৰ হৈতে এটা নাম্বাৰ মাল্টিপল হৈ থাকে যাক আমি গখাও বুলি কওঁ সো এটো পূৰণ কৰিছো বহাই দিছো এটো জাস্ট বুজিবৰ বাবে দিছো আপোনালোকে এটো স্কিপ কৰি দিব পাৰে এটো পৰীক্ষাত কৰিব নালাগে ইয়াৰ পৰা সিম্পলি ডাইৰেক্ট এখিনিলৈকে আপোনালোকে ড্ৰপ কৰি ভ্যালু কেটা উলিয়াই দিলে হৈ গল আপোনালোকৰ খুব ধুনিয়াকৈ বুজিব পাৰিলে নেক্সট কোৱেশ্চন এফালে আমি আগবাঢ়িছো এটো আই হোপ ক্লিয়াৰ সবৰে সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আমাৰ কিমান 12 সেন্টিমিটাৰ ওকে নেক্সট কোৱেশ্চন ওকে এতিয়া আমি নেক্সট কোৱেশ্চন এফালে আগবাঢ়িছো সো নেক্সট কোৱেশ্চনটো আপোনালোকৰ এনেকুৱা আছে if the sides of an equilateral triangle is increased by 60% then by what percent will the area increase অৰ্থাৎ এটা সমবাহু ত্ৰিভুজৰ বাহুৰ মাপ যদি 60% বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি কিমান বৃদ্ধি হ'ব চাওক সমবাহু ত্ৰিভুজ বুলি ক'লে আপোনালোকৰ এনেকুৱা হ'ব ইয়াক আমি সমবাহু ত্ৰিভুজ বুলি কম অৰ্থাৎ তিনটা বাহুৰ মাপে আমাৰ সমান এতিয়া প্ৰতিটো বাহুকে যদি আমি 60%কে বঢ়াই দিও ডেফিনেটলি ত্ৰিভুজটো আমাৰ বাঢ়ি যাব এনেকে ত্ৰিভুজটো বাঢ়ি যাব তেতিয়া এই নতুন যে ত্ৰিভুজ হ'ব ইয়াৰ কালি অৰ্থাৎ মাজত কিমান ঠাই থাকিব এটো আমাক সুধিছে সো এনেকুৱা কোৱেশ্চন আমি উইথ শৰ্ট ট্ৰিক ইজিলি সলভ কৰিব পাৰো সো শৰ্ট ট্ৰিকটো কি হয় আপোনালোকে নোট কৰি ল'ব চাওক ইয়াতে কি কৈছে সমবাহু ত্ৰিভুজৰ বাহুৰ মাপক আমি 60% বৃদ্ধি কৰিছো ওকে এই যে 60% বৃদ্ধি কৰিছো ইয়াক আমি a বুলি কৈছো ওকে এটা ফৰ্মুলাটো আপোনালোকৰ এনেকুৱা ফৰ্মুলাটো হৈছে 2a plus a square divided by 100 ইয়াতে percent ওকে a is equal to কি a is equal to 60 ওকে পার্সেন্ট টো নিলিখিব কেৱল ভ্যালু টো লিখিব সো ইয়াতে 2 into 60 লিখিলে প্লাস ইয়াতে আপোনালোকৰ a square অৰ্থাৎ 60 square divided by 100 bracket close percent ওকে এতিয়া দুইৰ লগত 60 পূৰণ কৰিলে 120 হ'ব অলৰাইট আৰু 60 স্কয়াৰ কৰিলে আমাৰ 3600 হ'ব ডিভাইডেড বাই 100 আছে এই দুটা খণ্ড কাটি দিব পাৰি তো আলটিমেটলি ইয়াতে 36 থাকিলে আৰু ইফালে 120 ওকে সো এতিয়া এই 36 আৰু 120 যদি আমি প্লাস কৰিম 120 প্লাস 36 সো আলটিমেটলি আমাৰ ভ্যালুটো কিমান আহিব ৰিজাল্টটো আহিব 156 সো 156 অপশন আছে yes অপশন D is the correct answer অর্থাৎ এটা ত্রিভুজৰ বা প্ৰতিটো বাহুৰ মাপ মানে যদি ইকুইলেটারাল ট্রায়াঙ্গেল হয় মানে এটা সমবাহু ত্রিভুজ হয় আৰু ইয়াৰ প্ৰতিটো বাহুৰ মাপক যদি 60% বা 50% বা 20% 30% whatever যিকোনো হ'ব পাৰে যদি বঢ়াই দিয়া হয় তেন্তে আমি এই সূত্ৰটো ইউজ কৰি আমি ধুনিয়াকে ইয়াৰ কালি কিমান বৃদ্ধি পাব এটো আমি উলিয়াব পাৰো ক্লিয়াৰ হৈছে সবৰে ফৰ্মুলাটো নোট কৰি ৰাখিব ফৰ্মুলাটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট ওকে সো ভিডিওটো ভাল লাগি আছে যদি লাইক এটা কৰি যাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিলে আপোনালোকে আৰু এনেকুৱা ইম্পৰ্টেন্ট ভিডিওছবোৰ পাব আৰু সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব বহুতে আমাক কমেন্ট কৰে স্যাৰ সাবস্ক্ৰাইব কৰি ৰাখিছো নটিফিকেশন নাপাও বেল আইকন প্ৰেছ কৰিলেহে আপোনালোকে নটিফিকেশনবোৰ পাব তো যিকি নহওক আমি নেক্সট কোৱেশ্চনৰ ফালে আমি আগবাঢ়িছো সো নেক্সট কোৱেশ্চনটো আপোনালোকৰ কেনেকুৱা আছে ইয়াৰে 156 আনসাৰ নেক্সট কোৱেশ্চন সো নেক্সট কোৱেশ্চনটো কি কৈছে ইফ দ্য সাইডস অফ এ square is increased by 25% then the area of the square will be increased by অর্থাৎ এটা বর্গৰ যদি বাহুৰ মাপ 25% বৃদ্ধি কৰা হয় তেন্তে বর্গৰ কালি কিমান বৃদ্ধি হ'ব এনেকে খুদিছে সো বর্গ বুলি ক'লে কি হয় আমাৰ বর্গ মানে যাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ সমান তাকে আমি বর্গ বুলি কওঁ হয় না নাই হয় তো ইয়াতে বর্গৰ বাহু দিয়া নাই কিন্তু কৈছে যে বর্গৰ প্ৰতিটো বাহুক আমি কি কৰিম 25%কে বৃদ্ধি কৰি দিম তেন্তে डेफिनेटली यार कालियो बारिब कारण प्रतिটো বাহুক যেতে আমি বঢ়াই দিম ইয়াৰ শেপটো বাঢ়ি যাব ইনক্রিজ হ'ব ইয়াৰ কালিও অবিয়াসলি ইনক্রিজ হ'ব কালি মানে কি ইয়াৰ মাজৰ ঠাইখিনি ওকে মাজৰ ঠাইখিনি আমি কালি বুলি কওঁ হেতু ইনক্রিজ হ'ব সো কিমান শতাংশ ইনক্রিজ হ'ব হেতু আমি কেনেকৈ উলিয়াব পাৰো তাৰ বাবে ইয়াৰ আগৰ যেটো ফৰ্মুলা আমি পালো 2a plus a square divided by 100 2a plus a square divided by 100 এই সূত্ৰটো ইউজ কৰিলে আমাৰ হৈ যাব ओके सो इटा सिंपल अपनी सॉल्व कर दियक a বুলি ক'লে ইয়াতে কিমান শতাংশ ইনক্রিজ হৈছে 25% ओके a is equal to 25% क्लियर ओके এটা আমি ভ্যালু কেটা পুট কৰি দিছো সো ভ্যালু কেটা পুট কৰিলে আপোনাক এনেকুৱা আহিব 2 into 25 plus 25 square ओके 25 square divided by 100 ইয়াতে আমাৰ কিমান আহিব percent ओके এতিয়া 25 into 2 কৰিলে আমাৰ কিমান আহিব 50 আহিব প্লাস আৰু 25 ৰ স্কয়াৰ কৰিলে 625 ओके আমি সবে জানো 625 আপোনালোকে 1 ৰ পৰা 30 লৈকে স্কয়াৰ আৰু 1 ৰ পৰা 20 লৈকে কিউব এটো মুখস্থ কৰি ৰাখিব ম্যাথ ব্লক শর্টকাট কৰিব পাৰিব ডিভাইডেড বাই 100 ইয়াতে আমাৰ পার্সেন্ট ओके সো ইয়াতে দুটা জিরো আছে আমি আলটিমেটলি দুই ঘৰ আগত দশমিক দিব পাৰো ইয়াতে 50 যোগ
100 দুটা শূন্য আছে 200 আগত দশমিক দিলো 6.25 সো আলটিমেটলি 50 আৰু ইয়াতে আমাৰ 6.25 যদি আমি প্লাস কৰি দিও 56.25 yes so 56.25 আমাৰ অপশন আছে অপশন সি ইজ দা কারেক্ট আনসার ওকে ক্লিয়ার হৈ গল আই হোপ সবৰে 56.2 is the correct answer now next question এটা আমি next question ফলে আগবাঢ়িছো so next question to কি কৈছে if each of the dimensions of a rectangle is increased by 200% the area is increased by অর্থাৎ এটা rectangle each dimension বুলি কলে rectangle dimension দুটা থাকে দৈৰ্ঘ্য আৰু প্ৰস্থ so rectangle যদি দৈৰ্ঘ্য আৰু প্ৰস্থ অৰ্থাৎ আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ যদি 200% বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি কিমান বৃদ্ধি হ'ব এটো আমাক খুদিছে so rectangle বুলি কলে আমাৰ এনেকুৱা হয় আমি সবে জানো যাৰ দৈৰ্ঘ্যতকৈ প্ৰস্থটো সৰু থাকে ইয়াক আমি rectangle বুলি কওঁ so ইয়াক আমি দৈৰ্ঘ্য x বুলি ধৰিছো আৰু প্ৰস্থক আমি y বুলি ধৰিব পাৰো ওকে লেন্থ আৰু ব্ৰেডথ আমি জানো ওকে এটা কি কৈছে দৈৰ্ঘ্য আৰু প্ৰস্থক 200% বঢ়াব দিছে মানে যিখিনি আছে তাৰে আৰু 200% বঢ়াব দিছে so x আছে so x ৰ হৈতে আৰু 200% প্লাস কৰিব লাগিব y আছে y ৰ হৈতে 200% প্লাস কৰিব লাগিব হয় নাই ওকে so আমি x ৰ তো প্ৰথমে উলিয়াই লও অৰ্থাৎ দৈৰ্ঘ্যটো x 200% বুলি কলে 200 divided by 100 into x হ'ব ওকে অলৰাইট এতিয়া এটো সলিউশন কৰিলে আমাৰ কিমান আহে চাওকচোন এটো এলসিএম লব লাগিব 100 হ'ব আৰু আলটিমেটলি ওপৰত গৈ 300 হ'ব সো আলটিমেটলি আমি কটাকটি কৰিলে এনেকে 3x পাম ওকে ওকে আপোনালোকে যদি কনফিউজ আছে মই ক্লিয়াৰ কৰি দিছো চাওক ইয়াতে কি আছে x plus 200 divided by 100x এটো সলিউশন কৰিলে আপোনালোকৰ আমাৰ 100 হ'ব লখাগু 100 ৰে যদি আমি x ক পূৰণ কৰি দিও 100x আৰু এফালে আমাৰ প্লাস 200x ওকে এটি আমাৰ ওপৰত আলটিমেটলি 300x হল আৰু এফালে আমাৰ কিমান আহিলে 100 সো কাটি দিছো আলটিমেটলি 3x সো এটো 3x এনেকে আহিলে আমাৰ ক্লিয়াৰ ওকে মানে আপোনালোকৰ ডাউট কিনি ক্লিয়াৰ হ'ব লাগে কনফিউজনত যাতে আপোনালোকে না থাকে তো এটা চাও সিম্পলি আমাৰ ইয়াতে 3x পালো মানে 200% ইনক্রিজ কৰিলে 3x হ'ব সিমিলারলি যদি y ও লিখো আমি y ৰ ভ্যালুটো এনেকে হ'ব না y plus 200 divided by 100x তো আলটিমেটলি এটো যদি 3x আহিছে এটো আমাৰ 3y আহিব এখিনিলৈকে ক্লিয়াৰ সো আলটিমেটলি আমি কি পালো যে ইনক্রিজ হোৱা ভ্যালুটো এটো ওকে এতিয়া আমি কি জানো ৰেক্টেংগলৰ আমাৰ এৰিয়াৰ সূত্ৰটো কি এটা ৰেক্টেংগলৰ এৰিয়াৰ সূত্ৰ হৈছে l into b ওকে প্ৰথম অৱস্থাত কি আছিল প্ৰথম অৱস্থাত আছিল l হৈছে আমাৰ x আৰু b হৈছে আমাৰ y তেন্তে ইয়াতে আমাৰ xy হৈ যাব এৰিয়া ক্লিয়াৰ প্ৰথম অৱস্থাত আৰু যেতিয়া নতুন হল তেতিয়া আমাৰ এটো হল l এটো হল b তে নতুনকে যদি ইনক্রিজ হোৱাৰ পিছত আমাৰ এৰিয়াটো কি হ'ব ইনক্রিজ হোৱাৰ পিছত এৰিয়াটো হ'ব আমাৰ 3 * 3 পূৰণ কৰিলে 9 আৰু x আৰু y পূৰণ কৰিলে xy এখানে ক্লিয়াৰ হৈ গল ওকে এতিয়া চাওক পার্সেন্টেজ যেতে আপুনি উলাব পার্সেন্টেজৰ ক্ষেত্ৰত কি হয় পার্সেন্টেজৰ ক্ষেত্ৰত আপুনি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি যাৰ লগত তুলনা কৰিছে সৰুটো লগত তুলনা কৰিছে ইনটু 100 কৰিব লাগিব সো তাৰ বাবে সিম্পলি ইয়াতে আমাক পার্সেন্টেজটো উলিয়াই লব পার্সেন্টেজটো আপোনালোকৰ এনেকুৱা হ'ব ওকে সো ইয়াতে কি কৈছে আমাৰ ডাঙৰটো আছে আমাৰ 9xy মাইনাস সৰুটো কিমান আছে আমাৰ xy ডিভাইডেড বাই xy লগত তুলনা কৰা হৈছে ইনটু 100 ক্লিয়াৰ এটো পার্সেন্টেজ হৈ গল ওকে এতিয়া 9xy ৰ পৰা যদি আমি xy মাইনাস কৰি দিও আমাৰ কিমান থাকিব 8xy আৰু এফালে থাকিব আমাৰ xy ইনটু 100 xy কাটিছো অৰ্থাৎ 8 ইনটু 100 800 সো 800% আমাৰ ইনক্রিজ হ'ব অর্থাৎ এটা যদি রেক্টেঙ্গুলার দুটা বাহু অর্থাৎ দৈর্ঘ্য আৰু প্ৰস্থ 200% বৃদ্ধি কৰি দিয়া হয় ইয়াৰ কালি আমাৰ কিমান 800% বৃদ্ধি হ'ব সবৰে ক্লিয়াৰ হৈছে এখিনি সো 800 ইজ দা কারেক্ট আনসার ওকে সো 800 ইজ দা কারেক্ট আনসার আমি পাই গলো ধুনিয়াকে কনসেপ্ট আমাৰ ক্লিয়াৰ হৈ গল নেক্সট আমি কনসেপ্টৰ ফালে আগবাঢ়িছো ওকে সো ইয়াতে কি কৈছে ABCD is a square if the side AB and CD are increased by 30%, side BC and AD are increased by 200%, then the area will be increased by. ইয়াতে মই কি কৈছে চাওক আগতে আমি পাইছিলো যে এটা স্কয়াৰৰ চাৰিটা বাহু একেলগে ইনক্রিজ কৰিব দিছিল যেটো 25% আছিল ওকে এতিয়া মই কি কৈছে ABCD নাম দি দিছে ওকে ABCD নাম দিছে এটা স্কয়াৰৰ আৰু ইয়াতে কি কৈছে AB and CD মানে এই যেটো আছে আমাৰ AB আৰু এই যেটো আছে আমাৰ CD ইয়াক আমাৰ ইনক্রিজ কৰিব লাগে কিমান পার্সেন্ট 30% ওকে আৰু ইয়াতে আমাৰ
যি দুটা বাহু আছে বেলেগ সেই দুটা বাহু কি আছে আমাৰ BC আৰু AD ওকে এটো আমাৰ AD আৰু BC ইয়াক আমাৰ ইনক্ৰিজ কৰিব লাগে কিমান পাৰ্সেন্ট 20% ক্লিয়াৰ যদি আমি ইনক্ৰিজ কৰি দিও তেন্তে আমাৰ নতুন যেটো আমাৰ হেৰি হ'ব একচুয়ালি এটো শেপটো চেঞ্জ হৈ যাব এটো আমাৰ স্কয়াৰ আছে এটো ৰেক্টেঙ্গল হৈ যাব তো নতুন শেপটোৰ আমাৰ এৰিয়াটো কিমান হ'ব এটো উলিয়াব লাগে চাওক এনেকুৱা যদি কোৱেশ্চন থাকে ইয়াতে আগতে দিয়া নাই কিন্তু যদি ভ্যালু দিয়া থাকে তেন্তে 20% উলিয়াই লৈ আপুনি কৰিব পাৰিব কিন্তু ইয়াতে কোনো ভ্যালু দিয়া নাই সো এনেকুৱা মেথছ আপোনালোকে কেনেকৈ সলভ কৰিব তাৰ বাবে সিম্পলি এই যেটো আছে ইয়াতে এটো আপোনালোকে a বুলি ধৰি লওক এই যেটো পার্সেন্টেজ আছে ইয়াক a বুলি ধৰিছো এই যেটো পার্সেন্টেজ আছে ইয়াক b বুলি ধৰিছো আপোনালোকে ইয়াক b ইয়াক a এনেকৈ লিখিব পাৰে কোনো অসুবিধা নাই ফৰ্মুলাটো আপোনালোকৰ এনেকুৱা লিখি লব আপোনালোকে a + b + ab divided by 100% ওকে ক্লিয়াৰ হৈ গল ওকে সব এতিয়া আমাৰ a আমাৰ কিমান আছে 20% আছে সো 20 বহালো প্লাস b আমাৰ কিমান আছে 30 আছে 30% বহালো আৰু ab আমাৰ কিমান আছে a আৰু b পূৰণ কৰি দিয়ক মই একেবাৰে ভ্যালুটো বহাই দিছো 20 আৰু 30 যেতিয়া আমি পূৰণ কৰিম 3 2 গুণ 6 অৰ্থাৎ 600 হ'ব ইয়াতে ক্লিয়াৰ ওকে divided by 100 ইয়াতে আমাৰ পার্সেন্ট থাকিব এতিয়া চাও আমাৰ 20 আৰু 30 যোগ কৰিলে আমাৰ হ'ব 50 আৰু ইয়াতে 0 0 কাটিলে থাকিব আলটিমেটলি 6 তেন্তে আলটিমেটলি 56 আৰু এফালে পার্সেন্টেজ আছে 56% ইজ দা কারেক্ট আনসার অপশন ডি ইজ দা কারেক্ট আনসার আই হোপ সবৰে ক্লিয়াৰ হৈছে এখিনি ভিডিও বা এই ভিডিওত যিকেইটা আমি ম্যাথছ সলভ কৰিলো সবৰে ক্লিয়াৰ হৈ গল সো এনেকুৱা ম্যাথছ কিন্তু আপোনালোকে পৰীক্ষাত পাব আৰু এইবিলাক কোৱেশ্চন যদি আপোনালোকে 100 ভ্যালু বহাই তাৰ পিছত পার্সেন্টেজ উলিয়াই আকৌ সলভ কৰিবলৈ বহুত টাইম যাব সো শৰ্ট ট্ৰিক কেটা মনত ৰাখিব আই হোপ শৰ্ট ট্ৰিক কেটা ভাল লাগিছে আপোনালোকক যদি ভাল লাগিছে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ আগন্তুক ভিডিওবোৰ পাবলৈ আৰু কোনটো টপিকত আপোনালোকে এনেকুৱা ইম্পৰ্টেন্ট ম্যাথছ লাগে বা ম্যাথছ মেজিক পাৰ্ট 2 লাগে তেন্তে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব সো ভিডিওটো ইমানতে সামৰণি মাৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ পিক্স একাডেমি